নমস্কাৰ। বহুদিন ভিডিঅ' দিয়া নাই আচলতে, আৰু ভিডিঅ' দিয়াৰ এটা বিশেষ পৰিৱেশ মোৰ নাই, সেইকাৰণে ভিডিঅ' কৰা নাছিলোঁ। তথাপিও কি কাৰণে ইমান দিন ভিডিঅ' দিয়া নাই সেয়াই আপোনালোকক জনাবলৈ বিচাৰিলোঁ। আচলতে ভিডিঅ' নিদিয়াৰ কাৰণ হৈছে মই পিতৃহাৰা হ'লোঁ। আমি যোৱা 4 তাৰিখৰ দিনাখন আমাৰ পিতৃদেৱে ইহলীলা সম্বৰণ কৰিলে আচলতে, আৰু সেইটোকে যিহেতু নিয়ম কানুনৰ কথা থাকে আমাৰ, তাৰ কাৰণে ভিডিঅ'ৰ লগত জড়িত হোৱাৰ কোনো অৱকাশ আমি নাপাওঁ, আৰু প্ৰয়োজনো বোধ কৰা নাই তেনেধৰণৰ। এই মুহূৰ্তত কিবা ভিডিঅ' কৰিম কিবা কৰিম এনেধৰণৰ প্ৰয়োজনো অনুভৱ কৰা নাই। তথাপিও বোলো জনাই দিওঁ, যিহেতু এটা সদায় দি থকা নিয়মীয়া হৈ থকা মানুহটা হঠাৎ অনিয়মীয়া কিয় হ'বলগীয়া হৈছে। আৰু লগতে ভাবিলোঁ যে দেউতাৰ বিষয়েও কিছু কথা জনাবলগীয়া থাকে। দেউতা কেনেকুৱা আছিলে, কি কথা, সেই কথাখিনিও জনাবলগীয়া থাকে। কিন্তু এই মুহূৰ্তত মই আপোনালোকক এটাই অনুৰোধ কৰিম, ভিডিঅ'টো শেষলৈকে চাব। কিছু কথা কম। এজন মানুহ বা এজন সন্তান যেতিয়া পিতৃহাৰা মাতৃহাৰা হয়, তাৰপিছত তেখেতৰ মানসিক অৱস্থিতিটো কেনেকুৱা হয়, মানসিক অনুভৱটো কেনেকুৱা হয়, তেনেধৰণৰ কথাবিলাক যিবিলাক মোৰ মনলৈ আহিছে আচলতে, এইবিলাক কথা এই মুহূৰ্তত মনলৈ অহা কিছুমান কথা নিশ্চয় আপোনালোকৰ লগত বিনিময় কৰিম। কাৰোবাৰ হয়তো অন্তৰৰ লগত মিলিব পাৰে আৰু কাৰোবাৰ নিমিলিবও পাৰে। আচলতে যোৱা 4 জুনৰ ৰাতি দেউতাক হেৰুৱালোঁ। দেউতা খুব বেছিও সুখীয়াও নাছিলে। অৱশ্যে পেৰালাইচিছ ষ্টক হৈ আছিলে, পেৰালাইচিছ হৈছিলে। প্ৰায় 5 বছৰ দিন হুইল চেয়াৰত পাৰ কৰিলে। হুইল চেয়াৰত পাৰ কৰি যদিও একদম সুস্থভাৱে আমি যিমানখিনি তেখেতক চিকিৎসা কৰিবলগীয়া হৈছিলে সেইখিনি কৰিলোঁ, কিন্তু তেখেত খোজ কাঢ়িব নোৱাৰিলে। আচলতে মাত কথা বতৰা খোৱা বোৱা সম্পূৰ্ণ সুস্থ আছিলে। আৰু সেই 2 জুন মানৰ পৰা দেউতা অলপ প্ৰেছাৰটো ল' হৈ গ'ল, আৰু ল' হৈ যোৱাৰ পিছত প্ৰেছাৰটো আমি তুলিব পৰা নগ'ল আচলতে। আৰু তাৰপিছতে 4 জুনৰ ৰাতি তেখেতে ইহলীলা সম্বৰণ কৰিলে, আৰু আমাৰ প্ৰত্যেকৰ উপস্থিতিত ঘৰতেই তেখেতে ইহলীলা সম্বৰণ কৰিলে। যিহেতু তেখেতৰ বয়স বেছি হৈছিল, আৰু সেইমতে আমি তেখেতক চিকিৎসালয়লৈ নিবলৈ বিচাৰিছিলোঁ, চিকিৎসালয় নগ'ল। আৰু চিকিৎসকেও ক'লে যে চিকিৎসালয় নি কোনো ধৰণৰ বিশেষ লাভ নহ'ব। তথাপি মাতে কথাৰে দেউতা গৈছে, সেইখিনিলৈকে আমি খুব সুখী। আচলতে এতিয়া অনুভৱ কৰিছোঁ যে পিতৃ মাতৃহাৰা সন্তান, তেওঁলোকৰ মানসিক অৱস্থা কেনেধৰণৰ হয়। আচলতে এজোপা গছৰ ছাঁত যেতিয়া থকা যায়, হঠাৎ যেতিয়া গছজোপা কাটি দিয়া হয় বা গছজোপা নোহোৱা হৈ যায়, সেই ছাঁটো নোহোৱা হৈ যায়। তাৰপিছত জীৱনটো যেতিয়া ঘূৰি চাওঁ, দেখোঁ যে সেই গছজোপাই ইমান সুন্দৰকৈ আমাক প্ৰতিপাল কৰিছিলে, ইমান সুন্দৰকৈ আমাক ছাঁ দি আছিলে, যিজোপা গছৰ অনুপস্থিতিত জীৱনৰ প্ৰতিটো মুহূৰ্তত আমি উপলব্ধি কৰিম। এজন বটবৃক্ষ, পিতৃ মানে এজন বটবৃক্ষ। আচলতে ৰ'দ বৰষুণ নপৰাকৈ, দুখ কষ্ট নোপোৱাকৈ যিজন ব্যক্তিয়ে নিজৰ জীৱনৰ সৰ্বস্ব ত্যাগ কৰি আপোনাক মোক ডাঙৰ কৰিছে, ঘুটি খাব পৰা কৰিছে, আপোনাক মোক মানুহ হিচাপে চিনাকি দিব পৰা এটা অৱস্থালৈ ৰূপান্তৰিত কৰিছে, সেয়াই জানো পিতৃ নহয়? জীৱনৰ প্ৰতিটো মুহূৰ্ত, আপোনাৰ জন্মৰ পিছত জীৱনৰ প্ৰতিটো মুহূৰ্ত আপোনাৰ কাৰণে উৎসৰ্গিত যিজন ব্যক্তিৰ, সেইজনে জানো পিতৃ নহয়? যেনেকৈ মায়ে 10 মাহ 10 দিন গৰ্ভত ৰখাৰ পাছত আমাক নিজেই খোজ কাঢ়িব পৰাকৈ, নিজেই ভাতকেইটা খাব পৰা নোহোৱালৈকে যিজনে সংগ এৰি নিদিয়ে, সেয়া মা। সেইকাৰণে কৈছে নৈ সমান বব কোন, আইৰ সমান সব কোন। পিতৃৰ ত্যাগ কিন্তু আমি খুব অনুভৱ কেনেকৈ কৰিব আপুনি? পিতৃৰ ত্যাগতকৈ ডাঙৰ ত্যাগ নাই। কি কাৰণে নাই? পিতৃয়ে
প্ৰতিটো কথা সূক্ষ্মকৈ চিন্তা কৰিব লাগে। সন্তানৰ পিতৃ হোৱাৰ পাছত সেই সন্তানটিক ডাঙৰ দীঘল কৰা, সেই সন্তানটিক খুটি খাব পৰাকৈ তেওঁক যিটো সমৰ্থন দিব লাগে, সেই সমৰ্থন দিয়া, গোটেই জীৱনটো যিখিনি কৰে সেইখিনি এজন পিতৃয়ে সদায় সন্তানৰ কাৰণে কৰে। আৰু কৰি অৱশেষত তেখেতে সন্তানজনক ডাঙৰ দীঘল কৰে। আৰু তাৰপিছত তেওঁলোকৰো কিন্তু সন্তানৰ পৰা আশা থাকে। আচলতে কিছুমান আশা তেখেতসকলেও কৰে। তেওঁলোকে এইটো আশা নকৰে যে মোক খুৱাব, পিন্ধাব, কিন্তু আমাক যিখিনি মৰম কৰে সেই মৰমৰ বিনিময়ত কিন্তু তেখেতসকলেও মৰম বিচাৰে। আচলতে অনুভৱ কৰোঁ কথাখিনি। এতিয়া কিছুমান সংস্কৃতি গঢ়ি উঠিলে আচলতে আজিকালি কিছুমান সংস্কৃতি গঢ়ি উঠিলে, আৰু সেই সংস্কৃতিৰ কাৰণেই আমি বহুত কথা যান্ত্ৰিকতাৰ মাজলৈ সোমাই গুচি গ'লো। আজিকালি আমাৰ সময় নাই, দেউতা মাক চোৱা চিতা কৰিবলৈ সময় নাই। আমি আনক উপদেশ দিবলৈ আমাৰ বহুত সময় আছে, কিন্তু নিজৰ পিতৃ মাতৃক আমি অকণমান চোৱা চিতা কৰিবৰ কাৰণে, তেখেতসকলক শুশ্ৰূষা কৰিবৰ কাৰণে, তেখেতসকলক অকণমান সময় দিবৰ কাৰণে আমাৰ সময় নাই। অথচ তেওঁলোকৰ মূল্যৱান সময়বিলাক কিন্তু আমি সন্তান হৈ থকা অৱস্থাত আমি সকলোৱে লৈ ল'লোঁ। তেওঁলোকৰ প্ৰতিটো মূল্যৱান সময় কিন্তু আমি ব্যৱহাৰ কৰিলোঁ। সেই কথা সত্য মনত ৰাখিব। তেখেতসকল যেতিয়া ডেকা আছিলে, যেতিয়া আছিলে, সেই সময়ত তেওঁলোকৰ যিখিনি সময়, সেই সময়খিনি কিন্তু আমি ল'লোঁ, আমাৰ কাৰণে ব্যৱহাৰ কৰিলে। আৰু এতিয়া তেওঁলোক যেতিয়া কৰিব নোৱাৰা হ'ল, আমি তেতিয়া কি কৰোঁ? তেওঁলোকক অৱহেলা কৰোঁ, সময় নাই। আমি কোনোবা NGOৰ পৰা মানুহ আনি দেউতা মাক শুশ্ৰূষা কৰোঁ, নহ'লে কোনোবা এখন বৃদ্ধাশ্ৰমত আমি দেউতা মাক থৈ দিওঁ। কিন্তু আমি সৌভাগ্যৱান, আমি বিশেষকৈ আমি দুজন ককাই ভাই, আমি সৌভাগ্যৱান। আমি দেউতা মাক নিজ হাতেৰে শুশ্ৰূষা কৰি পৃথিৱীৰ পৰা বিদায় দিছোঁ। মা প্ৰায় 3 মাহ সময় শয্যাশায়ী হ'ল, শুশ্ৰূষা পালে, সম্পূৰ্ণ শুশ্ৰূষা কৰিলোঁ। দেউতা 5 বছৰ দিন দেউতাক গা ধুৱাবলগীয়া হৈছিলে, দেউতাক সকলোবিলাক কাম কৰি দিবলগীয়া হৈছে। যিহেতু হুইল চেয়াৰত থকা মানুহ, যিমানখিনি পাৰিলোঁ আমি কৰিলোঁ। অৱশ্যে মোতকৈ বেছি মোৰ দাদাই, মই স্বীকাৰ কৰোঁ, মই সদায় কৃতজ্ঞতাৰ ওচৰত যে মোতকৈ বেছি মোৰ দাদাই দেউতাক শুশ্ৰূষা কৰিছে। কাৰণ মই অকণমান চাকৰি সূত্ৰে মই অকণমান ঘূৰি ফুৰিবলগীয়া হয়, বা মই স্কুললৈ আহিবলগীয়া হয়, এনেধৰণৰ কথাবিলাক থাকে। কিন্তু দাদা একদম দেউতাৰ লগতে থাকে। দাদা, বৌ, ভতিজা, এহেঁতি গা পা ধুৱাই দিয়াৰ পৰা খুৱাই দিয়ালৈকে মই যেতিয়াই সময় পাওঁ মই তেতিয়াই কৰোঁ। দাদাই গোটেই সৰ্বস্ব সময়খিনি দেউতাৰ কাৰণে উৎসৰ্গা কৰিছে, আৰু সেই সন্তানৰ দায়িত্বৰ কৰ্তব্য, তাৰ কিন্তু কোনো আক্ষেপ বা তাৰ কাৰণে প্ৰতিযোগিতা বা প্ৰতিদ্বন্দ্বিতা নাই যে মই কৰিছোঁ তই নাই কৰা, সেয়া নহয়। সি এইটো অনুভৱ কৰে যে সেয়া মোৰ দায়িত্ব। আৰু সেইমতে দাদাই খুব সুন্দৰকৈ দেউতাক শুশ্ৰূষা কৰিলে, যাৰ কাৰণে আমি দেউতাক অকণমানো কষ্ট নিদিয়াকৈ বিদায় দিলোঁ। আৰু এই যে অকণমানো কষ্ট নিদিয়াকৈ বিদায় দিলোঁ, এতিয়া আমি উভতি চালে আত্মসন্তুষ্টি লাভ কৰোঁ। আমি আত্মসন্তুষ্টি লাভ কৰিছোঁ যে দেউতাক আমি সুন্দৰকৈ, বা মাক আমি খুব সুন্দৰকৈ তেওঁলোকে বিচৰা সময়কণ আমি দিব পাৰিছোঁ। তেওঁলোকে বিচৰা সময়খিনি আমি তেখেতসকলক উপহাৰ দিব পাৰিছোঁ, আমি কৰিব পাৰিছোঁ। তেওঁলোকৰ কাৰণে কৰিবলৈ আমাক মানসিক শক্তি ভগৱন্তই দিছে, তাৰ কাৰণে আমি ভগৱানৰ ওচৰত কৃতজ্ঞ। আৰু আমাৰ তেওঁলোকে দিয়া যি সংস্কাৰ, তেওঁলোকে যি শিক্ষা আমাক দি গ'ল, যি সংস্কাৰ দি গ'ল, সেই সংস্কাৰৰ কাৰণে আমি তেওঁলোকৰ ওচৰত চিৰঋণী, যাৰ কাৰণে তেওঁলোকক এইখিনি কৰিব পৰা মানসিকতা আমি পালোঁ। আচলতে এই কথাখিনি ক'লোঁ। দেউতানো কেনেকুৱা আছিলে সেই কথাটো নিশ্চয় ক'ব লাগিব। দেউতা এজন খুব গহীন গম্ভীৰ মানুহ আছিলে। ৰেল বিভাগত
চাকৰি কৰিছিলে। ৰেল বিভাগত চাকৰি কৰা দেউতাই ষ্টেচন অধীক্ষক হৈ অৱসৰ গ্ৰহণ কৰিছিলে। 1996 চনত অৱসৰ গ্ৰহণ কৰিছে। আৰু মা আছিলে শিক্ষয়িত্ৰী। দেউতাক দেখিলোঁ জীৱনত চাকৰি কালত ইমান বেছি ত্যাগী, ইমান বেছি কৰ্মনিষ্ঠ, কৰ্তব্যনিষ্ঠ এগৰাকী চাকৰিয়াল। বহাগ বিহুৰ দিনাখনো চাকৰিলৈ যোৱা দেউতাক দেখিছোঁ। সেয়া হ'ল তেওঁৰ বৃত্তিৰ ক্ষেত্ৰত তেওঁৰ ত্যাগ। আনহাতে তেওঁ সাহিত্য কৰ্মৰ লগত খুব জড়িত আছিলে। তেখেতে গল্প লিখিছিলে, খুব ভাল গল্প লিখিছিলে, অসমৰ এগৰাকী ভাল গল্পকাৰ আছিলে। সেই সময়ত যি সময়ত মনোৰঞ্জন বা অন্যান্য আলোচনীবিলাক চলি আছিলে, সেই সময়ত দেউতা এজন ভাল গল্পকাৰ আছিলে। এজন ব্যংগ লেখক হিচাপেও খুব ভাল ব্যংগ লিখিছে। বিশেষকৈ তেওঁ এজন নাট্যকাৰ আৰু অভিনেতা হিচাপে খুব ভাল নাটক আৰু অভিনয় কৰিছিলে, নাটক লিখিছিলে। তেখেতৰ চুবুৱাত তামোলৰ দাগ, এনেধৰণৰ বহু ধৰণৰ হিচাপানীৰ মাছ, এনেধৰণৰ তেখেতৰ বহুত নাটক আছে, একাংকিকা, এইবিলাক হেৰাই গৈছে। তেওঁলোকে সেই সময়ত যিহেতু সযতনে থোৱা নাছিলে, সেইকাৰণে হেৰাই গৈছে। আৰু সেই দেউতা হেৰাই গ'ল। শিৱসাগৰ জিলা সাহিত্য সভাই তেখেতক এগৰাকী নীৰৱ সাহিত্যিক হিচাপে সম্বৰ্ধনা জ্ঞাপন কৰিছে। অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছে। শিৱসাগৰ জিলা সমিতিয়ে বা শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাই তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছে। এইখিনি ৰাজহুৱা সন্মানো তেওঁ পাই গৈছে। আৰু অহা আমি যিহেতু আমাৰ ব্ৰত আছে, আমি মাহেকত সকাম কৰোঁ। 3 জুলাই দিনাখন তেখেতৰ শ্ৰাদ্ধ হ'ব। আৰু সেইমতে তেখেতক বিদায় দিলোঁ। বিদায় দি আপোনালোকক এইখিনি কথাই জনালোঁ। সেইকাৰণে এইকেইদিন ভিডিঅ' কৰিব পৰা নাই, আৰু ভিডিঅ' নাই কৰা। তাৰ পাছতে মই এইখিনি জনালোঁ যে কেনে অনুভৱ হৈছে। আচলতে খুব এতিয়া অনুভৱ কৰিছোঁ যে সন্তান হিচাপে জন্ম লৈ আমি যিখিনি দায়িত্বৰ কৰ্তব্য পালন কৰিছোঁ, তাত হয়তো আমি অকণমান হ'লেও সফল হৈছোঁ। আৰু আপোনালোকেও নিশ্চয় নিজৰ পিতৃ মাতৃৰ কাৰণে অন্ততঃ এইখিনি সময় দিব। ধন্যবাদ।